কবিতাৰ শিৰোনাম বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তৰিত চিফুং বাহিৰ কৰোণ বৰগাভৰুৰ নাচনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পোৰ। মাছ নিশা কোনে ৰাজালে ত্যাগ কৰি যায়, বিষ্ণুৰাভা নাই নিজান চেলত তুমি সাৰে আছা। সাৰে আছে ক্ৰূৰিতাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচনৰ লয়লা। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱন মেথনি, হেজাৰ জনৰ অবিৰাম কুৰুলি, সকলোৰে মুখ প্ৰশ্নমুখৰ আজি বিহুৰ ৰাতি। কাৰাগাৰৰ দুৱাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজনিশা কোনে মৰিশালি জুৰি চিঞৰি উঠে, কলৰোল বন্ধু জীৱনৰ কলৰোল। দাস কেপিটেলৰ 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি। নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী। বিষ্ণুৰাভা আকৌ তুলিকা ৰোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজাৰ শিল্পীৰ উখান, অখ্যাতজনৰ আশা বেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথে তিৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ বুল লাগি শিমুল হাইতাল ৰঙা। তুমি সাৰে আছা আৰু সাৰে আছে তোমাৰ তুলিকা, জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একেখনি ইটাৰ দেৱাল। আমি য'ত আছো বৰ পোতাশাল, শত নাগপাশে বন্ধা। তোমাৰ আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই, হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ বোৱা। বিষ্ণুৰাভা সৌৱা ঘূৰণীয়া মেলি, ৰঙা মুখ ফুটে সঁচা বেগত মুক্তিৰ কপনি। শেষ নিশা সেই অখ্যাতজনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি।